Dia beda. ভাল লাগিছে মনটো কাৰণ উঠো আজি অকণমানকৈ ৰাতিপুৱা মানে তাক অলপ উৰা দেখিলোঁ কাৰণ তাক যেতিয়া আনিছিলোঁ ৰেস্কিউ কৰি তাৰ প্ৰায় 20টা পাখি তাৰ কটা হৈ আছিলে আৰু তাৰ অৱস্থাটো একদম শোচনীয় অৱস্থা হৈ আছিলে সি উৰিব নোৱাৰে কাৰণ তাৰ যিখিনি প্ৰাইমেৰী যিখিনি ফেডাৰ সেই ফেডাৰখিনি কাটি পেলোৱাৰ কাৰণে সি উৰিব পৰা নাছিলে যিহেতু তাক সম্পূৰ্ণ সুস্থ নাছিলে সুস্থ নোহোৱাৰ কাৰণে তাক মানে অলপ দিন ৰখা হ'ল প্ৰায় 2 মাহমান তাক ৰখা হ'ল ৰখাৰ পিছতহে তাৰপিছত তাক যেতিয়া তাৰ ফিজিকেলি অলপ সুস্থ অৱস্থাত আহিলে তেতিয়া তাক মানে যিটো তাৰ কটা ফেডাৰখিনি সেই ফেডাৰখিনি তাৰ চব উঘালি দিয়া হ'ল আৰু উঘালি দিয়াৰ পিছত আজি ৰাতিপুৱা দেখিছোঁ সি অলপ উৰিবলৈ লৈছে আৰু আজি তাকে মই চিন্তা কৰিছোঁ এবাৰ তাক উৰাই চাম এইটো কিমান দূৰ উৰিব পাৰে খুব বেছি উৰিব নোৱাৰিব কিন্তু তথাপিও সি তাৰ কনফিডেঞ্চটো আহিছে যেন লাগিছে যে সি অলপ হ'লেও উৰিব পাৰিব গতিকে এমিঠো চুমু এটা দি লগ মই চুমু এটা দিম কি নাই আজি উৰি দেখাবি দেই উৰি দেখাবি পাৰিবি না পাৰিবি সি উৰিব পৰা হৈছে আৰু ভাল লাগিছে যে সি উৰিব পাৰিছে আৰু সি এদিন তাৰ প্ৰকৃতিৰ বুকুত বিলীন হ'ব গতিকে মানে